গাঁৱলীয়া পৰিৱেশ হয় নাই? আমিহে অহা দি হৈছে। প্ৰথমতে আমি এইখিনি কালেকশ্যন কৰিলোঁ নহয়, য'তেই যাওঁ মানুহে মোক ফোন কৰি কালেকশ্যন দি দিয়ে। এতিয়া এইটো ৰিচেণ্টলি যোৱা মাহত সংগ্ৰহ হৈছে। মই গুৱাহাটীত গ'লোঁ, মোৰ ফেচবুকত এনেই আপলোড দিছিলোঁ মই গুৱাহাটীত আছোঁ বুলি। ছেক্ৰেটেৰিয়েটৰ পৰা মোক পুলিচ অফিচাৰজনে ফোন কৰিলে, মোক বিচাৰি পুলিচ অফিচাৰজনে মোক দিলে, কৈছে এইটো তুমি খালি মই দিছোঁ বুলি নক'বা, মোৰ নাম উল্লেখ কৰিবা। এইটো অসমীয়া লেংগুৱেজ। বেছি পুৰণা নহয়? নহয় বহুত পুৰণা। এইটোতো একদম ৰিয়েল কালেকশ্যন। অসমীয়া এতিয়া নাপায় আৰু এইটো লাষ্ট কালেকশ্যন বুলি ক'ব পাৰি, কাৰণ অসমীয়াবোৰ নায়েই আৰু। এইটো যে মেচিন দেখিছে যে এবি ইণ্ডাষ্ট্ৰীত দেখিছা যে, এইটো আগতে ডাৰ্ক ৰুমত থকা মেচিন, ফটো ষ্টুডিঅ' আৰু একদম ব্লেক এণ্ড হোৱাইট চিৰিজৰ। তাতে মানে এইটো মেচিন কোনো কেতিয়াও দেখি নাপায়, মানে এইটো ডাৰ্ক ৰুমত থাকে যে। এইটো বডিজিম ক'লে এইটো কোনো হেৰি নাই, মানে যিমান ঘূৰাই সিমান চাউণ্ড চাব দেই। এইটো ঝাৰখণ্ডৰ এটা ট্ৰাইবছৰ হেৰি, এইটো মেজিকেল বেম্বু ফ্লুট। এইটো কি কিবা চাইণ্টিফিক কিবা লাগে? হয় নেকি? মই যি দি কথা কৈ দিবি। अपने घर पर फलों सब्जियां उगाना पैसे बचाने के साथ साथ आपकी सेहत सुधारने का बहुत ही তামিলনাডুৰ ফালে যাওঁতে মানে এটা মিউজিয়ামত দেখিলোঁ বিচনাখন ধৰিছে। বিচনাখনে বহুত আকৰ্ষণে নিদিয়ে, মানে আমাৰ অসমীয়া এটা বেলেগ হেৰি ঘোঁৰাবিলাকে বহি থাকে, ঘৰ একদম জ্যেষ্ঠ চিনি নাপালে বস্তুকেইটা নিজে ইনষ্ট্ৰুমেণ্টকেইটা। বাহিৰা মানুহ বহুত আহে।